সকলোকে নমস্কাৰ অসম পুলিচৰ যেটো আপোনালোকৰ বৰ্তমান আপোনালোকে জ্ঞাত যে আমাৰ যেটো অনলাইন এপ্লাই আছে সেই এপ্লাইটো চলি আছে বহু পদত ফৰেষ্টৰ হক গ্ৰেড 4ৰ হক লগতে আমাৰ যেটো পিএসটিপিটি আছে হেতু কেতিয়া অনুষ্ঠিত হ'ব তাৰ বিষয়ে আমি এইটো ভিডিওত আলোচনা কৰিম যেনে অসম পুলিচৰ বিভিন্ন ধৰণৰ পদত বৰ্তমানো এপ্লাই হৈ আছে যেটো লাষ্ট আপডেট আছিল আমাৰ বয়সক লৈ লাষ্ট আপডেট আমাৰ অসম পুলিচৰ ৱেবসাইটত দিয়া হৈছিল 19 জানুৱাৰী 2026 আৰু বহু ক্যান্ডিডেটসে গ্ৰেড 4 টু এপ্লাই কৰিছে জেল ওয়াৰ্ডাৰটো কৰিছে আৰু লগতে আমাৰ যেটো ফৰেষ্টৰ যেটো এডভাৰটাইজমেন্ট আছে সেই ফৰেষ্টটো কৰিছে গতিকে আমাৰ যেটো ফৰেষ্ট গাৰ্ড হক বা গ্ৰেড 1 পোষ্টৰ কাৰণে যেটো আমাৰ লাষ্ট যেটো অনলাইন এপ্লিকেশনস ডেট আছে সেই ডেটটো আমাক কি বুলি কোৱা হৈছে যে 22 ফেব্ৰুৱাৰী লৈকে থকা বুলি কোৱা হৈছে এটা কথাটো হল আমাৰ যেটো এক্সাম আছে ফিজিক্যাল দুটা পৰ্যায়ত হ'ব এটা হল আমাৰ যেটো এক্সাম written exam যেটো only sub inspector বাবে হ'ব পোন প্ৰথমতে তাকো ইউবি সাব ইন্সপেক্টৰৰ বাবে আৰু বাকি যিখিনি আছে হেখিনি এবিৰ কাৰণে হ'ব যেটো এক্সামিনেশনস প্ৰথমতে ফিজিক্যাল হ'ব এটা আমাৰ যেটো ফিজিক্যাল হলে আমাক কি হ'ব গ্ৰাউন্ড লেভেলত বহুখিনি ফোৰ্সৰ প্ৰয়োজন হয় বা ব্যৱস্থিত ৰূপত এটা হ'ব লাগে গতিকে আমাৰ যেটো ৰিটেন এক্সাম আছে মিনিমাম কেতিয়া হ'ব আৰু লগতে ফিজিক্যাল কেতিয়া হ'ব হেতু এটাও জনাই দিছো যে আমি যদি বৰ্তমান 2026 ৰ আমি অসম গৱৰ্ণমেন্টৰ স্কেডিউলখন চাও কিয়নো আমাৰ যিবিলাক এক্সাম অনুষ্ঠিত হয় সেইবিলাক অসম গৱৰ্ণমেন্টৰ ওপৰতে নিৰ্ভৰ কৰে যেহেতু অসম চৰকাৰৰ হয় গতিকে আমাৰ যদি মেট্ৰিকৰ কথা আমি ক'বলৈ যাও কাৰণ মেট্ৰিকটো অসম গৱৰ্ণমেন্টে কন্ডাক্ট কৰিব লাগিব ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকে আপোনালোকে যাতে মেট্ৰিক চলি থাকিব তাৰ পিছত 12 ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকে চলি থাকিব আৰু আপোনালোকৰ যেটো ৰিজাল্টৰ লগত ইমান এটা প্ৰভাৱ নপৰে এইচএসএলসি বা এইচএসৰ আমাৰ পৰীক্ষাৰ ওপৰত কিন্তু আমাৰ যেটো ইলেকশনস আছে ইলেকশনসটো বাৰুকৈ প্ৰভাৱ পৰে ইলেকশন যেটো হ'ব আমাৰ মাৰ্চ এপ্ৰিল 2026 ত হ'ব কিয়নো আমাৰ যেটো ইলেকশনস আছিল 2021 ৰ 27 মাৰ্চত হৈছিল তাৰ পিছত 2 এপ্ৰিল 7 এপ্ৰিল এনেকে তিনিটা ভিতৰত হৈছিল তো ইয়াতো এপ্ৰিল মাহৰ 10 তাৰিখৰ ভিতৰত গুটেইখিনি যেটো অসম চৰকাৰৰ ইলেকশনস আছে অসম বিধানসভাৰ ইলেকশন হেখিনি সম্পন্ন হ'ব আৰু তাৰ পিছতে কি হ'ব যেতিয়া সম্পন্ন হ'ব আমাৰ ৰিজাল্টটো আহিব ৰিজাল্ট মোটামুটি মেৰ 2 তাৰিখে দিয়া হৈছিল 2021 ত এইবাৰো হিমানে লাগি যাব মেটো পাই যাব গতিকে যেতিয়ালৈকে ৰিজাল্ট নাহে তেতিয়ালৈকে এক্সাম কন্ডাক্ট হোৱাৰ কোনো চান্স নাথাকে গতিকে আমাৰ যেটো মেৰ পিছত অৰ্থাৎ মেৰ আপোনালোকে 15-20 তাৰিখৰ পিছতহে যেটো ৰিটেন এক্সাম হয় হেতু অসম পুলিচ সাব ইন্সপেক্টৰ হ'ব আৰু লগতে আমাৰ যেটো অসম পুলিচৰ ফিজিক্যাল টেষ্ট আছে সেই ফিজিক্যাল টেষ্টটো যেটো হ'ব সেপ্টেম্বৰ অক্টোবৰ আপোনালোকে জানে যে জুন জুলাই আগষ্ট মাহত আমাৰ কি হয় বাৰিষা পৰি থাকে গতিকে বাৰিষা এপ্ৰিলৰ পৰা আৰম্ভ হয় যেহেতু অসমত গতিকে আপোনালোকৰ যেটো এক্সামিনেশনস আছে হেতু বাৰিষাৰ কালত সম্পন্ন কৰাটো সম্ভৱ নহয় এতিয়ালৈকে যিমান এক্সাম কন্ডাক্ট হৈছে অসম পুলিচৰ নৱেম্বৰ ডিসেম্বৰ মাহতে প্ৰায় ভাগ হোৱা দেখিবলৈ পোৱা গৈছে গতিকে আপোনালোকে সেপ্টেম্বৰলৈকে হাজু হৈ থাকক ফিজিক্যাল দিবলৈ এতিয়াৰ পৰাই আপোনালোকে ফিজিক্যালৰ প্ৰিপাৰেচন কৰি থাকক ৰিটেন এক্সামিনেশনৰ প্ৰিপাৰেচন একেলগে কৰি থাকক কিয়নো ফিজিক্যালৰ পিছত ৰিটেনৰ কাৰণে ইমান সময় নোপোৱা নাযাব যেনেকৈ এইবাৰো ইমান সময় দিয়া নহল গতিকে আমি নতুন আপডেট অহাৰ লগে লগে আমি যেটো এছএলপিআৰপি ৱেবসাইটত আপডেট আহিব আৰু লগে লগে আপোনালোকক আমি জনাই দিম গতিকে আপোনালোকে বৰ্তমানৰ প্ৰায় সেপ্টেম্বৰ মাহলৈকে নিজকে প্ৰিপাৰেচন কৰক হাৰ্ড ওয়াৰ্কিং কৰক লগতে কিতাপ পঢ়ক ভাল ইউটিউব চেনেল চাওক ভাল যত জিকেৰ সমল পোৱা যায় যত ৰিজনিং যত আপোনালোকে ম্যাথছ পাব গতিকে ভিডিওটো দেখিনে আছিল যদি হে ভিডিওটো চাই ভাল পাইছে তেনেহলে নিশ্চয়কৈ বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰি দিবলৈ নাপাহৰিব লগতে এক্সামিনেশনৰ প্ৰিপাৰেচন কেনেকুৱা চলি আছে নিশ্চয়কৈ অৱগত কৰিব ধন্যবাদ জয় অসম